নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আৰু এয়া হৈছে ত্ৰিনয়ন পৰাশৰ মোৰ ভাইটি বহুতে জানে বহুতে নাজানে এই যে মই বহি লৈ টিভিত আইপিএল ফাইনেল খেলখন চাই আছো এটো মোৰ ঘৰ নহয় মোৰ নিজৰ ফ্ল্যাটো নহয় এই যে সোফাখনত আজি মই বহি আছো খুব ধুনিয়াকে এই সোফাখনো মোৰ নহয় বা মোৰ ফ্ল্যাটৰ নহয় এদিনৰ বাবে মই ভাড়ালৈ লৈছো মই যিখন ডাইনিং টেবুলত বহি আছো এখন মোৰ ঘৰৰ ডাইনিং টেবুলো নহয় বা মোৰ নিজৰ ফ্ল্যাটৰ ডাইনিং টেবুলো নহয় কিন্তু এই ডাইনিং টেবুলখন মই আজি ভাড়ালৈ লৈছো এই যে মই এখন বেডত বহি আছো বা বিছনাত বহি আছো মোৰ লগৰ এজনো আছে কাখত আহিব দেখে কেমেৰাত আছে আৰু ইয়াত যে মই বহি লৈ মোবাইলটো পিটিকি আছো এচিটো লগাই বহি আছো অকমান ৰিলেক্স কৰিছো এটো মোৰ নিজৰ ভাড়া ঘৰো নহয় মোৰ ফ্ল্যাটো নহয় মই এই ৰুমটো এদিনৰ কাৰণে ভাড়ালৈ লৈছো হাতত লাইটাৰটো লৈছো গেছটো জ্বলাম আৰু শাক পাচলি ইতিমধ্যে আনিছো আজি এই পাকঘৰটোতে আজি মই ৰাতিৰ আহাৰ ৰান্ধিম আৰু খাম মই আৰু মোৰ লগৰজনে এটো মোৰ ঘৰো নহয় বা হোটেলতো মই থকা নাই আৰু এটো মোৰ ফ্ল্যাটো নহয় এদিনৰ কাৰণে মই এই পাকঘৰটো ভাড়ালৈ লৈছো এই সম্পূৰ্ণ 2 BHK ফ্ল্যাটটো আজি এদিনৰ বাবে মোৰ মই Airbnb নামৰ যেটো এপ আছে সেই এপটোৰ জৰিয়তে এদিনৰ বাবে মই বুকিং কৰিছিলো আৰু ভাবিলো ঘৰৰ পৰা অকনমান আহি মই অকমান আজি নিজৰ বাবে সময় কটাম বুলি ভাবিলো আৰু নিজৰাপাৰ নামৰ সানমাৰী নিজৰাপাৰত আছে এই Airbnb টো আৰু থানাৰ একেবাৰে কাষতে আখেপাখে কেইবাগৰাকীও অসমৰ স্বনামধন্য ব্যক্তি আছে আৰু তাৰ মাজতে এই 2 BHK ফ্ল্যাটটো আছে গতিকে মই আকৌ কৈছো Airbnb ৰ জৰিয়তে এই ফ্ল্যাটটো 2 BHK ফ্ল্যাটটো মই এদিনৰ কাৰণে ভাড়ালৈ লৈ ইয়াত থাকিব বিচাৰিছো আৰু আপুনিও এনেকৈ গুৱাহাটীত থাকিব পাৰে Airbnb কনসেপ্টটো হৈছে এটা ওয়াৰ্ল্ডৰ কনসেপ্ট আৰু ইন্টাৰনেটত থকা এটা এপ যেটো এপৰ জৰিয়তে আপুনি হোটেলত নাথাকি এনেকুৱা ধৰণৰ ঘৰ এনেকুৱা ধৰণৰ ফ্ল্যাটত আপোনালোক থাকিব পাৰে যেটো গুৱাহাটীত ইতিমধ্যে আৰম্ভ হৈছে কেইবা বছৰৰ পৰা চলি আছে আৰু বহুতে এই বিজনেস বা এই কনসেপ্টটো আৰম্ভ কৰিছে সকলোৰে বাবে ভাল মালিকৰ বাবেও ভাল হ'ল কাস্টমাৰৰ বাবেও ভাল হ'ল Airbnb means hoise bed মানে বিছনা আৰু ব্ৰেকফাস্ট গতিকে এয়াৰৰ জৰিয়তে মানে মোবাইলৰ জৰিয়তে ইন্টাৰনেটৰ জৰিয়তে আপুনি বুকিং কৰিব পাৰিব লাইক দ্যাট সো গুৱাহাটীত আৰম্ভ হৈ গৈছে গতিকে বহুত আছে গুৱাহাটীত কিন্তু এইটো হৈছে মোৰ নিজৰ ভাইটিৰ গতিকে মই ভাইটিৰ লগত আপোনাক চিনাকি কৰি দিম সকলোবিলাক ইনফৰমেশন আপোনাক দি দিম ই হৈছে মোৰ দাদাৰ লৰা একচুয়ালি ই মোৰ ভতিজা কিন্তু আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱাৰ কাৰণে হি মোক দাদা মাতে মই তাক ভাইটি মাতো গতিকে এয়া হৈছে ত্ৰিনয়ন পৰাশৰ এয়া হৈছে চক্ৰপাণী পৰাশৰ নমস্কাৰ দিদি এটি ত্ৰিনয়ন পৰাশৰ আৰু ত্ৰিনয়ন পৰাশৰে কৰিছে এই খুব ধুনিয়া আপোনালোক থাকিব পৰা এই ঘৰটোৰ ব্যৱস্থা 2 BHK হয় আৰু নাম দিয়া হৈছে কি হিল ভিউ ইন মানে হিল ভিউ ইন এটো ৰিজনত দিয়া হৈছে এখন নিজৰাপাৰ পাহাৰ বুলি তো গম পাইছে মানে বহুত ইয়াতে ভাল ভাল মানুহ থাকিছে গম পাই যেনেকে ভূপেন হাজৰিকা হেয়া থাকে তো আমাৰ ওপৰৰ পৰা চালে আমাৰ যুতখন টেৰেছ আছে টেৰেছৰ পৰা চালে আপুনি গুটে গুৱাহাটীখন দেখা পাব হেতুৰ হেৰিটো ভিউটো ৰাখি পেলে মই এখন মানে মোৰ Airbnb টোৰ নামটো দিছো হিল ভিউ ইন কথা এটা বিভিন্ন মানুহ আহে যিবিলাক মানুহ হোটেলত থাকিব নোৱাৰে বা এটা নিজৰ স্পেস বিচাৰে সকলোৰে ৰাইট তো তেনেকুৱা এটা স্পেস নিজৰ স্পেস ভাল লগা স্পেস যি মন যায় তাকে কৰিব পাৰে হয় হয় একচুয়ালি এটা মানে কি হৈছে আজিকালি ইমান ফাষ্ট পেস অফ লাইফ হৈ গৈছে ন কি হৈছে হোটেলতো কিছুমান মানুহে যোনখিনি বিচাৰে এতিয়া ধৰ কিছুমান মানুহে আহিলেও দূৰৰ পৰা আহি পেলে নিজে বনাই পেলেও খাবলৈ বিচাৰে তো আমাৰ সেই সুবিধাখিনি দিয়া হৈছে মানে গুটে হোল হাউস দিয়া হৈছে তেওঁলোকে যেনেকে সুবিধা মতে বিচাৰে থাকিব পাৰিব তেওঁলোকে কোবাত গলে যাব পাৰিব আৰু সবতকে ভাল হৈছে কি ইয়াৰ পৰা ৰেলৱে ষ্টেচন অনলি জাস্ট 15 মিনিটস 15 মিনিট ইয়াৰ পৰা ধুনিয়াকে আপোনালোকে যি আপোনালোকৰ আমাৰ ট্যাক্সি সাৰ্ভিস বিলাকটো আছে উবেৰ ওলা এনেকুৱা আছে এইবিলাক থ্ৰেডি আপোনালোকে বুকিং কৰিও যাব পাৰিব আৰু ইয়াৰ পৰা এটো একদম মিড পইণ্টত আছে আমাৰ যোনটো মানে Airbnb টো আপুনি ইয়াৰ পৰা আপুনি খানাপাৰা যাম বুলি ভাবে বা এয়াৰপৰ্টটো যাম বুলি ভাবে একদম ধুনিয়াকে যাব পাৰিব यस ওকে লোকেশনটো বহুত ভাল জায়গাত আছে সক সকলো ঠিকে থাকে হোটেলো পাই যায় এনেকুৱা ৰুমো পাই যায় কিন্তু পাৰ্কিংটো নাপায় ডাঙৰ কথা আৰু পাৰ্কিং নাপালে মানুহ আহিবলৈ বেয়া পায় ইয়াত পাৰ্কিং পাব নাই
পাৰ্কিং পাব আমাৰ ইয়াত 2 হুইলাৰ থ'বৰ কাৰণে ধুনীয়াকৈ স্পেচ আছে ভিতৰত ধুনীয়াকৈ ৰাখিব পাৰিব আৰু 4 হুইলাৰ ৰাখিবলৈও আমাৰ ধুনীয়াকৈ ৰাস্তাত ধুনীয়াকৈ ৰাখিব পাৰে এইটো ছিকিউৰ লোকেশ্যন হয় ইয়াত কোনো প্ৰব্লেম নাই ইয়াত যিমান ৰেচিডেঞ্চিয়েল মানুহ আছে চব গাড়ীৰ বাহিৰতে ৰাখে আমিও কেতিয়াবা ৰাখাওঁ যেতিয়া ভিতৰত কিবা আমাৰ অকেশ্যন চলে বা হেৰি হয় তো ইয়াত কোনো প্ৰব্লেম নাই আৰু পাৰ্কিং ৰাখিব মানে পাৰ্কিং কৰিব পৰা গাড়ীৰ জেগা ধুনীয়াকৈ আছে যিহেতু এইটো এয়াৰবিএনবিৰ নাম দিয়া হৈছে হিল ভিউ ইন চাদৰ ওপৰলৈ গেষ্ট যাব পাৰিব নাই অবভিয়াছলি সেইটো এবাৰ হোষ্টক ক'ব লাগিব খালি হোষ্টক এবাৰ পাৰ্মিশ্যনটো ল'লে আমি নিশ্চয় যাব দিম এবাৰ মানে তেওঁলোকে গৈ পেলাই তাত ধুনীয়াকৈ অলপ থাকিবও পাৰিব তেওঁলোকে ভিউটো চাব পাৰিব সেইখিনি এক্সেছ কৰিব পাৰিব তেওঁলোকে খালি জাষ্ট এবাৰ হোষ্টক কৈ ল'ব লাগিব তাৰপিছত তেওঁলোকে যাব পাৰিব বহুত এয়াৰবিএনবি দেখিছোঁ ধৰক তাত ৰেষ্ট্ৰিকশ্যন কিছুমান থাকে মাংসৰ ক্ষেত্ৰত গাহৰি বনাই খাব পাৰিব নাই আমাৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই ইয়াতে ধুনীয়াকৈ কিটচেন দিয়া হৈছে যি মন যায় বনাই খাব পাৰিব তেওঁলোকৰ নিজৰ ইচ্ছা কিহৰ কাৰণে চাওক খোৱাৰটো আমি ক'ব নোৱাৰোঁ চবৰে নিজৰ নিজৰ ফুড হেবিটছ আছে চবৰ নিজৰ নিজৰ খোৱাৰ এটা ধৰক ৰুচি আছে তো তেওঁলোকে নিজৰ ইচ্ছামতে যি ভাল পায় তেওঁলোকে বনাব পাৰিব তো কিটচেন সেইটো সেই সুবিধাৰ কাৰণে কিটচেনটো আমি দিয়া হৈছে আৰু এটা বস্তু সুধি থৈছোঁ টুথব্ৰাছ চাবোন চেম্পু আৰু টাৱেল প্ৰভাইড কৰা হ'বনে লৈ আহিব লাগিব টাৱেল দিয়া হ'ব এক্সট্ৰা লাগিলেও দিয়া হ'ব যদি বাই চান্স তেওঁলোকক লাগে চাবোন দিয়া হ'ব সেইকেইটা বস্তু আমাৰ ফালৰ পৰা দিয়া হ'ব চেম্পুটো এতিয়ালৈকে আমি নেক্সট হেৰিৰ কাৰণে আমি ছেশ্যনৰ কাৰণে মানে আগলৈ দিম এতিয়া প্ৰথম ভাবা নাই আমি তেনেকৈ বাকী আপুনি যিখিনি দৰকাৰী সামগ্ৰী সেইখিনি গোটেইখিনি পাই যাব আৰু যিহেতু একেবাৰে এয়াৰবিএনবিটোৰ কাষতে দোকান গতিকে গৈ পেলাই আগফালেদি গৈ পেলাই এই আমাৰ ঘৰৰ মানে দুখোজ দিলেই আপুনি দোকান পাব গ্ৰ'চাৰী শ্বপ আছে আপুনি যিকোনো বস্তু আছে আপুনি খোৱা বস্তু কিনিব বিচাৰিলেও খোৱা বস্তু পাৰে ইয়াতে আপোনাৰ মিট শ্বপো আছে আপুনি ওচৰত গৈ পেলাই যিকোনো বস্তু আনিব পাৰে একদম নিয়াৰ এবাউট আমাৰ লোকেশ্যনত গোটেই বস্তুখিনি আছে যিখন কলনী বজাৰ চানমাৰী কলনী বজাৰ পুলিচ ষ্টেচনৰ একেবাৰে কাষতে মানে যিহেতু হয় একদম পুলিচ ষ্টেচনৰ পৰা আমাৰ লোকেশ্যনটো মানে একদম নিয়াৰ এবাউট আৰু একদম লাইক 500 মিটাৰছ আহিলে আৰু যিহেতু পুলিচ ষ্টেচনৰ ওচৰত কোনো ধৰণৰ অসুবিধা নাই ছিকিউৰ হয় বুলি ভাইটিয়ে কৈছে হয় একদম ছিকিউৰ পুলিচ থানাৰ ওচৰত আছে আজিলৈকে আমাৰ এইটো এৰিয়াত কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম পোৱা নাই আৰু আগলৈও ভাবোঁ যাতে নহয় আৰু গেষ্টখিনিও যাতে আহি পেলাই এটলিষ্ট তেওঁলোকে নিজৰ পিচ অফ মাইণ্ডত থাকিব পাৰে ইয়াত ওচৰতে ভূপেন হাজৰিকাৰ ঘৰ ওচৰতে অখিল গগৈ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰ গতিকে একেবাৰে কাষতে মানে ইমান ডাঙৰ ডাঙৰ মানুহখিনিৰ ওচৰত গতিকে আহি পেলাই তেওঁলোকক দেখাও পাব দেখা পোৱাটো মই ক'ব নোৱাৰোঁ বিকজ তেওঁলোক হৈছে ডাঙৰ মানুহ তেওঁলোক কেতিয়া ওলাই যায় কেতিয়া সোমায় সেইটোতো নহয় বাট এই লোকেশ্যনটো মানে এটা প্ৰমিনেণ্ট লোকেশ্যন বহুত ধৰক পুৰণা যিমানখিনি ভাল মানুহ আছে তেওঁলোক ইয়াতে আছে জাজৰ কলনীও আছে তো আপোনালোকে ক'বলৈ গ'লে এইটো মানে এটা ভাল লোকেশ্যন হিচাপে আপোনাৰ ধৰিব পাৰে আৰু থেংক ইউ ছ' মাছ তোমাক যিহেতু চক্ৰপাণী বুলিয়ে চিনি পাই চবে তো চক্ৰপাণী পৰাশৰৰ মানে ৰেফাৰেঞ্চত যদি আহে নিশ্চয় ডিছকাউণ্ট দিম ডিছকাউণ্টটো কৰি দিম একো প্ৰব্লেম নাই বাকীটো ৱেবছাইটত যোনটো মানে হেৰি আছে ৰেটটো আছে সেইটো পাই যাব আৰু যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ চ' অলপমান এতিয়া দামটো ৰেটটো মই চবেই এফৰ্ডেবল কৰিব পৰা কৰিছোঁ বাট ফিউচাৰলৈ সেইটো আৰু নিজে য'ত ৱেবছাইটত যি দেখুৱাই সেইটোৱে পাই যাব এতিয়া মই ত্ৰিনয়নৰ বা মাইনাৰ নাম্বাৰ তলত ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকক আৰু স্ক্ৰীণতো আপোনালোকে পাই যাব সেইমতে আপোনালোকে বুক কৰিব অফলাইনো বুক কৰিব পাৰিব যিহেতু গতিকে যদি এয়াৰবিএনবিত আপোনাৰ অনলাইনত নেদেখুৱায় তেতিয়াহ'লে অফলাইনৰ থ্ৰুৱেদি আমাক কণ্টেক্ট কৰিব পাৰে যদি খালী থাকেতো অবভিয়াছলি আপোনালোকক নিশ্চয় পাই যাব থেংক ইউ